হয়, আপোনাৰ নাম ক'ব আপোনাৰ। হয়, নমস্কাৰ। মোৰ নাম মনোজ গয়াৰী। মই তামুলপুৰ ডিষ্ট্ৰিক্ট পাৰ্কিজুলিৰ পৰা মই আহিছোঁ। আপোনাৰ এই ৰোগ আপুনি কেতিয়া গম পালে? মই সেইটো ৰোগ আজিৰ পৰা ধৰি মোটামুটি 5-6 বছৰমান হ'ল। মই ভেলোৰত একবাৰ ট্ৰিটমেণ্ট কৰিছিলোঁ। তাতে ট্ৰিটমেণ্ট কৰাত অকণমান গম পাইছে যে সেইটো হাৰ্টৰ অকণমান কিবা এটা প্ৰব্লেম আছে বুলি কৈছে। ইয়াৰ পিছত মই ঔষধ খাই পেলাই অলপ ভাল পোৱা পাইছিলোঁ। ইয়াৰ পিছত আকৌ মোটামুটি 5-6 বছৰ পিছত আৰু সেইটো চিমটমটো আকৌ আহিছে। অহাৰ পিছত মই গুৱাহাটী এপল হস্পিটেলৰ পৰা JNRC হেল্থ চিটি তাতো মই ট্ৰিটমেণ্ট বহুবাৰ কৰিলোঁ, কিন্তু মই ভাল পোৱা নাই। তো ইয়াৰ পিছত মই ফেচবুকত ডক্টৰ ধনীৰাম বৰুৱা ছাৰৰ ফেচবুকটো মই পালোঁ। পোৱাৰ পিছত মই ইয়ালৈ আহিলোঁ। অহাৰ পিছত বৰ্তমান মই যিটো ট্ৰিটমেণ্ট কৰি আছোঁ, 3 মাহমান ট্ৰিটমেণ্ট হৈ গ'ল। এই 3 মাহ ট্ৰিটমেণ্টত মই যিখিনি কষ্ট পাইছিলোঁ, উশাহ লোৱাত মই বহুত কষ্ট পাইছিলোঁ আৰু মাথা ঘূৰাই আৰু বুকু ধপ ৰাতিত মানে এনেকুৱা হয়। এই গোটেইখিনিতো বৰ্তমান 3 মাহত মই বহুতখিনি ভাল পাইছোঁ। আপোনাৰ আগতে যেতিয়া ৰোগ হৈছিলে তেতিয়া আপোনাৰ কি প্ৰব্লেম হৈছিলে? ভয় ভাৱ আছিলে, মানে ভয় লাগি থাকে। তাৰপিছত খুব মানে এনেকুৱা ৰাতিত মানে বুকুটো ধপ এনেকুৱা হৈ সপোন দেখা পায়, বেয়া সপোন দেখা পায়। ইয়াৰ পিছত আৰু উশাহ লোৱাত খুব মানে কষ্ট পাইছিলোঁ, পৰি যাব বিচাৰিছিলোঁ, এনেকৈ এটা হৈ আছিলোঁ। এতিয়া আপুনি ডক্টৰ ধনীৰাম বৰুৱাৰ ট্ৰিটমেণ্ট লোৱাৰ পিছত এইবোৰ কমিছেনে? বৰ্তমান মই খুব ভাল পাইছোঁ। এই 3 মাহ কোৰ্চ হৈ গ'ল। 3 মাহতে মই আজি বহুত আৰোগ্য পাইছোঁ। ধন্যবাদ।